শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে সমাজ বিজ্ঞানৰ অৰ্থনৈতিক খণ্ডৰ প্ৰথম অধ্যায় মুদ্ৰা আৰু বেংক ব্যৱস্থাৰ MCQ লৈ আহিছোঁ। আহাচোন আৰম্ভ কৰোঁ। 1 নম্বৰ প্ৰশ্ন, মুদ্ৰাই যি কাৰ্য কৰে সিয়ে মুদ্ৰা, এই কথাষাৰ কোনে কৈছিল? শুদ্ধ উত্তৰ ৱাকাৰে। 2 নম্বৰ, মুদ্ৰা নিয়ন্ত্ৰণৰ জৰিয়তে মুদ্ৰাৰ যোগান কম বেছি কোনে কৰিব পাৰে? শুদ্ধ উত্তৰ কেন্দ্ৰীয় বেংকে। 3 নম্বৰ, অৰ্থনীতিবিদ ক্ৰাউথাৰৰ মতে বেংকৰ পূৰ্বপুৰুষ কোন? শুদ্ধ উত্তৰ বেপাৰী সোণাৰী মহাজনসকল। 4 প্ৰশ্ন, দেশৰ সকলো মানুহৰ মাজত প্ৰচলিত মুদ্ৰাটোক কি বুলি কোৱা হয়? শুদ্ধ উত্তৰ প্ৰকৃত মুদ্ৰা। 5 নম্বৰ প্ৰশ্ন, সবাতোকৈ পুৰণি কেন্দ্ৰীয় বেংকটো কি? শুদ্ধ উত্তৰ ৰিক্স বেংক। 6 নম্বৰ প্ৰশ্ন, ভাৰতৰ প্ৰথমটো বেংকৰ নাম কি আছিল? শুদ্ধ উত্তৰ বেংক অফ হিন্দুস্তান। 7 নম্বৰ প্ৰশ্ন, ভাৰতৰ প্ৰথম বেংক বেংক অফ হিন্দুস্তান কেতিয়া স্থাপন কৰা হৈছিল? শুদ্ধ উত্তৰ 1770 চনত। 8 নম্বৰ প্ৰশ্ন, অসমত গঢ়ি উঠা প্ৰথম বেংকটোৰ নাম কি আছিল? শুদ্ধ উত্তৰ গুৱাহাটী বেংক। 9 নম্বৰ প্ৰশ্ন, অসমৰ প্ৰথম বেংক গুৱাহাটী বেংক কিমান চনত গঢ়ি উঠিছিল? শুদ্ধ উত্তৰ 1926 চনত। 10 নম্বৰ, এখন দেশৰ মুৰব্বী বেংক কোনটো? শুদ্ধ উত্তৰ কেন্দ্ৰীয় বেংক। 11 নম্বৰ, কেন্দ্ৰীয় বেংক হৈছে বেংকসমূহৰ বেংক, কথাষাৰ কোনে কৈছিল? শুদ্ধ উত্তৰ চেমুৱেলছনে। 12 নম্বৰ প্ৰশ্ন, কাগজী মুদ্ৰা যোগান ধৰাৰ একমাত্ৰ অধিকাৰ কাৰ আছে? শুদ্ধ উত্তৰ কেন্দ্ৰীয় বেংকৰ। 13 নম্বৰ প্ৰশ্ন, ভাৰতীয় ৰিজাৰ্ভ বেংক কেতিয়া স্থাপন কৰা হয়? শুদ্ধ উত্তৰ 1935 চনত। 14 নম্বৰ প্ৰশ্ন, ভাৰতীয় ঔদ্যোগিক উন্নয়ন বেংক IDBI কেতিয়া স্থাপন কৰা হয়? শুদ্ধ উত্তৰ 1964 চনত। 15 নম্বৰ প্ৰশ্ন, নাবাৰ্ড কেতিয়া স্থাপন কৰা হয়? শুদ্ধ উত্তৰ 1982 চনত। 16 নম্বৰ প্ৰশ্ন, ভাৰতীয় ক্ষুদ্ৰ উদ্যোগ উন্নয়ন বেংক চমুকৈ SEBA ইয়াৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? শুদ্ধ উত্তৰ লক্ষ্ণৌ। 17 নম্বৰ প্ৰশ্ন, ভাৰতৰ 14টা বাণিজ্যিক বেংক কেতিয়া ৰাষ্ট্ৰীয়কৰণ কৰা হয়? শুদ্ধ উত্তৰ 1769 চনত। 18 নম্বৰ প্ৰশ্ন, আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেন্দ্ৰীয় বেংকটোৰ নাম কি? শুদ্ধ উত্তৰ
ফেডাৰেল ৰিজাৰ্ভ ছিষ্টেম? 19 নম্বৰ প্ৰশ্ন, অসম সমবায় এপেক্স বেংক লিমিটেড কেতিয়া স্থাপন কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰ 1948 চনত। 20 নম্বৰ প্ৰশ্ন, ক'লা মুদ্ৰা উৎপত্তিৰ কাৰণ কি? শুদ্ধ উত্তৰ অৰ্থনৈতিক অপৰাধ।